আমাৰ সাংসদসকল, বিধায়কসকল, জিলা সভাপতিসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, শাখা সংগঠনৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ মুৰব্বীসকল, চেল ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলকো মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে নিজৰ নিজৰ মণ্ডল কংগ্ৰেছৰ এলেকাত এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত আমি সকলোৱে উপস্থিত থাকি মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানটোত আমি সহযোগিতা কৰাৰ লগতে উক্ত অঞ্চলৰ আমাৰ প্ৰতি সমভাৱাপন্ন সহানুভূতিশীল আমাৰ সমৰ্থকসকলকো নিমন্ত্ৰণ জনাই আনি গান্ধীজীৰ যি চেতনা, সেই চেতনাৰে যাতে আমি আহি থকা সময়ত এখন সৰ্বাংগীন শান্তি আৰু প্ৰগতিৰ সমাজ গঢ়িবৰ কাৰণে অনুপ্ৰাণিত হওঁ, তাৰ কাৰণে আমাৰ এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভা সাৰ্থক কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। মই আশা কৰিম যাতে এখনো মণ্ডল কংগ্ৰেছ বা এখনো ৱাৰ্ড কংগ্ৰেছ কমিটিয়ে এই অনুষ্ঠানটোত সাৰ্থক কৰাৰ ক্ষেত্ৰত অকণমানো যাতে কৃপণালি নকৰে, সেয়া মই দলৰ ৰাজ্যিক সভাপতি হিচাপে সকলোৰে ওচৰত আহ্বান জনাইছোঁ। আৰু এই কথা অলপ দিনৰ আগতে আমি যি গুৰু প্ৰণাম কাৰ্যসূচী লৈছিলোঁ, আপোনালোকক যিধৰণে গুৰু প্ৰণামৰ সময়ত নিজৰ নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেল ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউবত আপোনালোকে আমি দলে নিৰ্ধাৰণ কৰি দিয়া হেছটেগটো ব্যৱহাৰ কৰি যেনেকৈ ফটো আৰু ভিডিঅ' দিছিলে, এইবাৰো 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাখন আমাৰ APCC ছ'চিয়েল মিডিয়া টীমে এটা হেছটেগ নিৰ্মাণ কৰিছে। সেইটো আপোনালোক সকলোলৈকে পঠোৱা হ'ব। আপোনালোকেও এই উৎসৱটো, এই অনুষ্ঠানটো আয়োজন হোৱাৰ সময়ত বা পিছত তাৰ যাতে সেই হেছটেগটো ব্যৱহাৰ কৰি নিজৰ নিজৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউবত সেইখিনি যাতে আমি সকলোৱে পাব পৰাকৈ উপলব্ধ হয়, সেয়া ব্যৱস্থা কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।